আজি শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত এই মহান ভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবার চৰণলৈ আমাৰ অধম মাথা থাকক। এই দশম স্কন্ধত আজি লক্ষণা দেৱীৰ লগত শ্ৰীকৃষ্ণৰ কেনেকৈ বিবাহ হ'ল এই কাহিনীখন গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক আহ্বান কৰিছে। হে গুৰুদেৱ, কৃষ্ণ কল্যাণ কৰক, সৌভাগ্য দিয়ক, মনোবাঞ্ছা পূৰ্ণ কৰক, হে গুৰুদেৱ মোক এইখন কথা বুজাই দিয়ক। এই 7গৰাকী প্ৰভু ভগৱন্ত কৃষ্ণই বিয়া কৰিলে, ইয়াৰ পাছত লক্ষণা দেৱীক কেনেকৈ কৃষ্ণই বিবাহ কৰিছিল এইখন কথা বুজাই দিয়ক। এইগৰাকী বিবাহ কৰিলেই অষ্টমহিষী প্ৰভু ভগৱন্তৰ পত্নী হ'ব। আৰু বৃহৎসেন ৰজাৰ জীয়েক দেখাই শুনাই বৰ সুন্দৰী আছিল। গতিকে ৰজাই এনেকুৱা এটা অন্তৰত আহি গ'ল, এইগৰাকী মোৰ ছোৱালী দেখাই শুনাই ইমান সুন্দৰ, গতিকে এটা মই স্বয়ম্বৰ পাতিম। আৰু স্বয়ম্বৰটোত মৎস্যৰ স্বয়ম্বৰ এটা পাতিম, যাতে এটা মৎস্য মানে ঘূৰি চকচকাই থাকিব, যেনেকৈ কুমাৰৰ চাকত এটা টেকেলি বা কলহ ঘূৰি থাকে তেনেকৈ ঘূৰি থাকিব। তাত যিয়েই শৰ প্ৰহাৰ কৰি ভেদ কৰিব পাৰিব তাকেই মই ছোৱালীজনী বিয়া দিম। এই বুলি আজি লক্ষণা দেৱীৰ স্বয়ম্বৰ পাতিলে।
আৰু স্বয়ম্বৰত নানা পিনৰ ৰজা প্ৰজা পাত্ৰ মন্ত্ৰী আদি কৰি আৰু নানান ধুনীয়া ধুনীয়া যুৱকবৃন্দ আহি সভাস্থলীত আজি মানে সকলোৱে আগুচি আছে। আৰু এই লক্ষণা দেৱী যেতিয়াই অৰ্ডাৰ দিব আৰু লক্ষণা দেৱীয়ে চন্দনৰ মালালৈ যেতিয়া আহি সমাজত উপস্থিত হ'ব, যিয়েই মৎস্যটো ভেদ কৰি দেখুৱাব পাৰিব তাকেই বিয়া দিব। এতিয়া এই মৎস্য ভেদ কৰি প্ৰভু ভগৱন্ত কৃষ্ণই কেনেকৈ লক্ষণা দেৱীক বিয়া কৰিলে এইকণ কথা আজি গংগাৰ পাৰত শুকদেৱক পৰীক্ষিতে আহ্বান কৰিছে। আৰু শুকদেৱে কৈছে, ধন্য ধন্য ৰাজা পৰীক্ষিত, তুমি এই মৃতকৰ সময়টো ইমান সুন্দৰ প্ৰশ্ন কৰিছা। এই প্ৰশ্নবোৰৰ উত্তৰ মই দি যাম আৰু নিশ্চয় পৃথিৱীত এদিন পৰি ৰ'ব। আৰু কলিৰ লোকসকলে পায় ইয়াক যিসকলে আঁকোৱালি ল'ব জানিব সেইসকলেই ইহকালে পৰকালে মুক্তি পাব। এতিয়া আমাক দেখুৱালে অষ্টম বিবাহ সবে শুনিও কৃষ্ণৰ, শ্ৰৱণে মুকুতি আতি মিলে মনোহৰ। সেই লোকসকল, এই মহান ভাগৱতৰ ধৰ্মৰ এইকণ কথা যিসকলে কাণ দি শুনে সেইসকলেও হেনো এই পৃথিৱীত তৰণৰ উপায় পায়। কাৰণ আমাৰ এয়ে হ'ল ধন ধান পুত্ৰ ভাৰ্যা মায়াৰ সংসাৰ। এই মায়াটো আমি কেনেকৈ ভেদ কৰিব পাৰিম, হয়নে? যেনেকৈ আজি এটা মৎস্যক অন্ধকাৰ কৰি ঘূৰণীয়াত এটা টুমত পেলাই থৈছে আৰু এই মৎস্যটো ঘূৰি আছে, তাক কেনেকৈ কোনে সৰৰে ভেদ কৰিব পাৰিব? তদুপ আমাক দেখুৱালে দেহ মাৰ্গত এই মায়াৰ চক্ৰতে আমিও মানে পৰি আছোঁ সকলোৱে। এই মায়াৰ চক্ৰৰ এন্ধাৰৰ পৰা আমি যিদিনা মুকুতি পাম, যিদিনা পোহৰ পাম, সেইদিনাহে জানিম মানৱ জন্মটো সাৰ্থক হ'ল, হয়নে? সেইকাৰণে আমাক কৈছে এই লোকসকল, আমাক নৰ বুলি কোৱা হয়। নৰ কি কাৰণত জানে? আমি আই গৰ্ভত 10 মাহ 10 দিন নৰকত বুৰ যাই আহিছোঁ, গতিকে আমাৰ নাম হ'ল নৰ। নৰৰ পৰা আমি মানুহৰ পৰা শিকিব লাগিব, মানুহৰ পৰা আমি মানৱতা শিকিব লাগিব। আমাৰ কিছুমান লোকসকলে ক'ৰবাত কোনোবাই কাৰোবাৰ লগত কিবা এটা উৰি লাগিলে কয় নহয়, আমুকা মানৱতাই নাই। হয়, 1 নম্বৰ বস্তুটো হ'ল মানৱতা। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল মানৱতা শিকক। এজন ল'ৰা এজন ছোৱালী যাতে মানুহে সকলোৱে আপোনালোকৰ হৈ আলোচনা কৰে যে বৰ ভাল, বেছ মানৱতা আছে ল'ৰাটো, বেছ মানৱতা আছে ছোৱালীজনী, হয়নে? তেতিয়া জানিব ভগৱন্তে আপোনালোকক ভাল পায়। এই লোকসকল, প্ৰথমে আমি মনুষ্যই ভাল পোৱা কৰ্ম কৰিব শিকিব লাগিব। মনুষ্যই কৰ্ম কৰি যেতিয়া মনুষ্যই ভাল বুলি প্ৰশংসা কৰিব, কৃষ্ণইও সেইজনক প্ৰশংসা কৰিব বা কৃষ্ণই সেইজনক চৰণত ঠাই দিব। গতিকে আমি প্ৰভু ভগৱন্তৰ চৰণত ঠাই পাবলগীয়া হ'লে আমি গুণী জ্ঞানী সাধু সৎ হ'ব লাগিব। সৎ কৰ্ম কৰি গ'লে এইখন পৃথিৱীত কেতিয়াও আমি পৰাজয় বৰণ নহয়, হয়নে? অসতে কেতিয়াও জয় কৰিব নোৱাৰে। তাৰ প্ৰমাণ আপোনাসকলে কুৰুক্ষেত্ৰ মহাৰণখনৰ মাজতে পাইছে নহয়। 5 পাণ্ডৱৰ 5টা, কৌৰৱৰ 100টা, কিন্তু 100টা হৈতো 5 পাণ্ডৱক নোৱাৰিলে, তেওঁলোকে পৰাজয় বৰণ কৰিবলগীয়া হ'ল। সেইটোকে আমাক দেখুৱাইছে সৎ আৰু অসৎ। সৎভাৱে এই সংসাৰখনত আপুনি ধন ধান যদি উপাৰ্জন কৰিব বিচাৰে, সেই ধন ধানে দুদিনৰ পাছত হেৰা দি আপোনাক অন্তৰত আঘাত দুখ দি থৈ গুচি যাব। হয়, জ্যোতিষ শাস্ত্ৰত ভিগুৱাদী বাৰমুনিসকলে লিখিছে, সেই লোকসকল যিজনে চোৰৰ সম্পত্তি লৈ যায় ঘৰত সোমোৱাই ৰাখে, সেইবোৰ সম্পত্তিয়ে ৰাতি হেনো চোৰকে মাতি থাকে। গতিকে জ্ঞানীগণে কেতিয়াও চোৰৰ সম্পত্তি নিজৰ মহলত নাৰাখে। আৰু যিজন মানুহে অসৎ কৰি ফুৰে, সেইজনক সদায় অসতৰ সংগকে ঈশ্বৰে লগ দিয়ে, হয়নে? ভগৱানৰ 2টা নাম লৈ দেৱ ঋষি নাৰদে প্ৰভু ভগৱন্তক সুধিছিলে, আপুনি প্ৰত্যেকৰে হৃদয়ত আছে, হয়নে বাৰু? হয়। তেনে কি ৰূপে আছে আপুনি কওকচোন? কৈছে 2টা নাম লৈ মই প্ৰত্যেকৰে হৃদয়ত আছোঁ, এটা হ'ল ভাল, এটা হ'ল কাল। যিসকল লোকে সৎ কৰ্মৰ দ্বাৰা ভাল কৰ্ম কৰি ফুৰিব,
সেইসকলক মই ভাল নামটোৰে সৈতে তেওঁলোকক ইমান সহানুভূতি জনাম, তেওঁলোকে আৰু আগুৱাই যোৱা উৎসাহ উদ্দীপনা নিশ্চয় পাব। আৰু যিজনে বেয়া কৰ্ম ত্ৰুটি কৰি ফুৰে তেনেহ'লে মোৰ কাল ৰূপটোৰে তেওঁক ধ্বংস কৰিব, হয়নে? সেইকাৰণে মন কৰিব, সেই লোকসকল আমি সদায় ভাল কৰ্ম কৰাটো উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এই মহান ভাগৱতৰ ধৰ্ম কাণ দিয়ক। ধৰ্ম কাণ দি আপোনাসকলে সত্য হওক, ভাল কৰ্ম কৰিব শিকক, কাৰো অন্যায় নকৰিব, অত্যাচাৰ নকৰিব, কাৰো পুণ্য নাশ নকৰিব, কাকো অন্তৰত আঘাত পোৱা কথা নক'ব, হয়নে? এইবোৰে হ'ল বৈষ্ণৱ সনাতন ধৰ্মৰ একোডলি দাগ। এইকণ কথা যিসকলে মানি চলে সেইসকলে বুকু উফিন্দাই ক'ব পাৰিব এইখন পৃথিৱীত মই শান্তি পামেই, হয়নে? আৰু যিসকলে সৎ অসৎ বিচাৰ নকৰি জপতীয়া কৰ্মত বৰ্তি থাকে সেইসকলে এইখন পৃথিৱীত কোনোদিনা শান্তি লাভ কৰিব নোৱাৰে বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ বঢ়িয়া। এতিয়া কৃষ্ণৰ কথা শুনি শুনি বৃহৎখন ৰজা এজন মহান গুণী জ্ঞানী পণ্ডিত ৰজা, তেওঁ বুজি পাই গ'ল এইজন কৃষ্ণ ভগৱন্ত, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী এইজনে। গতিকে এইজনক যদি মোৰ ছোৱালীজনী বিয়া দিব পাৰোঁ, জগতৰ ঈশ্বৰক যদি মই জোঁৱাই পাওঁ, তেনেহ'লে মোতকৈ ভাগ্যৱান মানুহ লোক কোন আছে, হয়নে? সেই যুগটোত মন কৰিব, যিসকল গুণী জ্ঞানী পণ্ডিত সেইসকলে প্ৰভু ভগৱন্তক চিনি পাইছিল প্ৰভু ভগৱন্ত বুলি, আৰু যিসকল লোক অজ্ঞানী সেইসকলে প্ৰভু ভগৱন্তক চিনি নাপালে। এতিয়া মন কৰক, সেইকাৰণে আমাক শাস্ত্ৰই বুজাইছে, কাৰণ যোনে যি বিধৰ লোক সেনেবিধৰে চিন্তাধাৰা আহে। যিজন মানুহ অসৎ তেওঁ এই সংসাৰখনকে অসৎ দেখে, আৰু যিজন সৎ এই সংসাৰখনকে সৎ দেখে, হয়নে? এতিয়া মন কৰক, ৰাজা দুৰ্যোধনক আদেশ কৰিছিলে পৰম প্ৰভু কৃষ্ণই এজন মানে ভাল মানুহ বাছি দিয়া, কিন্তু দুৰ্যোধনে ঘূৰি পাকি ক'তো ভাল মানুহ এজন উলিয়াব নোৱাৰি সদৌ শেষত ক'লেগৈ ভাল মানুহ নাপালোঁ, ভাল মানুহ পোৱা টান কঠিন। আৰু যুধিষ্ঠিৰক কৈছিল বেয়া মানুহ এজন বাছি উলিয়াই দিয়া। ৰাজা যুধিষ্ঠিৰে গোটেই ভাৰতখন ঘূৰি এজন বেয়া মানুহ উলিয়াব নোৱাৰিলে, আৰু সদৌ শেষত তেওঁ নিজকে স্বীকাৰ কৰিল বেয়া মানুহ এজন আছে যদি সেইজনে মই, তাৰ বাহিৰে কোনো বেয়া মানুহ নাই, হয়নে? এয়াই হ'ল জ্ঞান, জ্ঞানে আদি মূল, জ্ঞান নহ'লে যায় জাতি সুৰ। এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে, 4 গুৰু 3 শৰণ তেহে হ'ব আমাৰ জন্ম নিবাৰণ। 4 গুৰু, প্ৰথম গুৰুৱে হ'ল আদি গুৰু, পিতৃ মাতৃ পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি প্ৰণং তপ, জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী, হয়নে? এই পিতৃ মাতৃক যিসকল লোকে চিনি পালে সেইসকলে আৰু পৃথিৱীত চিনি পাবা অন্য বাকী নাই, হয়নে? আৰু যিসকলে অনাদি গুৰুক চিনি পালে, অনাদি গুৰুক বুজি পালে, সেইসকলে পৃথিৱীত বুজি পাবলগীয়া একো বাকী নাই। গতিকে গংগাৰ পাৰত সদৌ শেষত শুকদেৱে পৰীক্ষিতক কৈছিলে, এৰা ৰজা, তোমাৰ এতিয়াও কিবা চিনি পাব বাকী আছে যদি কোৱা, এতিয়াও তোমাৰ কিবা বুজিবা বাকী আছে যদি মোক কোৱা, এতিয়াও কিবা খাবা মন আছে যদি তুমি কোৱা, এতিয়াও তোমাক কিবা শুনিবা মন আছে যদি কোৱা। তেতিয়া সদৌ শেষত পৰীক্ষিত ৰজাই কৈছিলে
যাক জানিলে পৃথিৱীখনত জানিবলগীয়া একো নাই, সেই বস্তুটো মই জানা হৈ গ'ল। যি খালে পৃথিৱীত আৰু খাবলগীয়া বস্তু নাই, সেইটো বস্তুকে খোৱা হৈ গ'ল। সেইটো বস্তু মানে কি? ভাগৱতৰ অমৃত, হয়নে? যিসকলোকে ভাগৱতৰ অমৃত খাই পালে সেইসকলে পৃথিৱীত আৰু অন্য বস্তু খাব নিবিচাৰে। যি বস্তু, যি নাম শুনিলে, যি জানিলে পৃথিৱীত জানিবলগীয়া নাই, কি জানিলে? এজনকে জানিলে, যিজন গোবিন্দ ৰাম মুৰাৰী, মুকুন্দ ৰাম মুৰাৰী, ভকতি লোচন দুখ বিমোচন, ভকতৰ ভয় হাৰি। এইজনে যে আমাক চলাই আছে, আমাৰ উৰণ দুৰণ গজন মোহন চাৰিমুঠি জীৱকে মানে ভৰণ পোষণ দি পৰিচালনা কৰি আছেই বুলি যিজনে জানিলে, সেইজনে আৰু অন্য কথা বেছি জানিবলগীয়া প্ৰয়োজন নাই, হয়নে? এক আৰু যিজনে জ্ঞানৰ কথা শুনিলে আৰু শুনিবলগীয়া একো নাই। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, এইকণে হ'ল মহান ভাগৱতৰ ধৰ্মৰ কথা, শুনক। আৰু এইকণ শুনি যদি আপোনাসকলে চাৰি গুৰু মানে আদি গুৰুৱে পিতৃ মাতৃ, অনাদি গুৰু ভগৱন্ত হয়, আৰু তৃতীয়ত হ'ল শিক্ষক শিক্ষয়িত্ৰীসকল আমাৰ গুৰু, ছাত্ৰ ছাত্ৰীসকলে ভগৱান স্বৰূপে সেইসকলক মানিব। আৰু চতুৰ্থত হ'ল দীক্ষাগুৰু, দীক্ষা অকণমান লোৱা, এই পথেদি তোমালোকে আত্মাক গতি দিবা। কৃষ্ণ ঈশ্বৰে কৃপা পুত্ৰ পুত্ৰী স্বামী ভক্তিৰ কেন্দ্ৰ কৰি শোভাই কৰি দিব কৃষ্ণ, হয়নে? গতিকে এয়া হ'ল চাৰি গুৰু, তিনিশৰণ নামত শৰণ, গুৰুত শৰণ, সন্তত শৰণ, তেওঁ হ'ব আমাৰ জন্ম নিবাৰণ। কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আপায় অমংগল ৰোগ ব্যাধি সকলো দূৰ কৰি শান্তি দিয়ক, হয়নে? গতিকে আমাক ক'লে, সেই লোকসকল, এয়াই হ'ল মহান ভাগৱতৰ ধৰ্মৰ কথা। সৰুকালকে শুনিলে বৰ সহজতে ইয়াক বুজি পোৱা হয়। কাৰণ ভাগৱতখন তিনিটা ভাষা সোমাই আছে, এটা হ'ল সংস্কৃত, এটা হ'ল বৰজোৱালী, এটা হ'ল অসমীয়া। এই তিনিটা ভাষাত ভাগৱতখন সোমাই থকাৰ কাৰণে আমাৰ কিছু লোকসকলৰ কাৰণে বুজা তাৰতম্য হৈ যায়। ইয়াক আমি লাহে লাহে ক্ৰমান্বয়ে বুজি ল'লে এই সংসাৰখনত শান্তি ক'ত আছে আমি তাক বিচাৰি পাওঁতে সহজ হ'ব বুলি চাৰি বেদ শাস্ত্ৰ মুঠৰ পুৰাণে আমাক বুজাইছে। গোবিন্দ বঢ়িয়া। কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, সহায় কৰক। কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, সহায় কৰক, সহায় কৰক। বঢ়িয়া। বঢ়িয়া। Tomorrow,
দেখুৱালে এটা যেনেকৈ সজাৰ ভিতৰত মৎস্য এটা আছে, এই সজাটোৰ ভিতৰত মৎস্যটো এটা এনেকৈ ঘূৰি আছে যেনেকৈ কুমাৰৰ চাকত এটা কলহ টেকেলি ঘূৰিলে যেনেকৈ চকচকাই ঘূৰি থাকে তেনেকৈ ঘূৰি আছে। আৰু সেই মাজৰে সৈতে যিজন মানুহে মানে এই মৎস্যটোক ভেদ কৰিব পাৰিব সেইজনকে আজি লক্ষণা দেৱীক বিয়া দিয়া হ'ব। ইতিমধ্যে হাজাৰ বিজাৰ পৰ্যাসকল আহি সকলোৱে আজি মৎস্য ভেদ কৰিবৰ কাৰণে আগ্ৰহী হৈ আছে। কাৰণ লক্ষণা দেৱীয়ে কৈছে কিনুই অপৰ ৰূপকন্যা বৰ্ণন যায়, স্বৰ্গ মধ্য পাতালত হেন কন্যা নাই। ইমান সুন্দৰ ৰূপৱতী কন্যা এজনী, গতিকে আজি ডাঙৰ ডাঙৰ ৰজা পৰ্জা বীৰ সকলো আহি তাত উপস্থিত হৈছে। এতিয়া কাৰ ভাগ্যত আজি আমাক দেখুৱাইছে, কাৰ ভাগ্যত আছে এই কন্যাগৰাকী সি নিশ্চয় পাব। আৰু ইতিমধ্যে তেওঁলোকৰ পিতৃ মাতৃসকলে দিন ৰাত তপস্যা কৰি আছে আমাৰ ছোৱালীজনী পৰম প্ৰভু কৃষ্ণক বিয়া দিব পাৰিলে আমি মানে আমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। গতিকে এয়াই হ'ল জ্ঞান মাৰ্গৰ কথা, ভক্তি মাৰ্গৰ কথা। সেই লোকসকল যেতিয়া এগৰাকী ছোৱালী মহান জ্ঞানী তেনেহ'লে নিশ্চয় জ্ঞানী দৰা এটা পাব। এটা ল'ৰা যদি মহাজ্ঞানী হয় তেনেহ'লে ঘূৰি পাকি ক'ৰবাত এজনী মহাজ্ঞানী ছোৱালী তেওঁ পাব। আৰু এটা যদি মহাসত্ৰ হয় তেনেহ'লে ঘূৰি পাকি মহাসতী ছোৱালী এজনীহে সেই ল'ৰাটোৱে পাব। আৰু এজনী ছোৱালী যদি মহাসতী অজ্ঞানী হয় তেনেহ'লে ঘূৰি পাকি সদৌ শেষত অসৎ অজ্ঞানী ল'ৰা এটাহে পাব। আমাক দেখুৱাইছে। গতিকে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনাসকলে সৎ হওক, জ্ঞানী হওক, আৰু এই পৃথিৱীখনত এই জীৱনটোত যেতিয়া আপোনাসকলে আনন্দ ৰং ৰহস্য শান্তিৰ মাজত জীৱন যাপন কৰিব পাৰিব তেনেহ'লে তাতকৈ আৰু শান্তি পৃথিৱীত একোৱেই নাই। এই পৃথিৱীখনত শান্তি পালেহে কি আহিব আপোনাৰ পৰা? ভকতি আহিব, জ্ঞান আহিব, ভগৱন্তক চিনি পাব লাগিব। এতিয়া আমাৰ দুখৰ বিষয় চাওক, যদুবংশ 56 কোটি যদুবংশৰ ভিতৰত আজিলৈ প্ৰভু ভগৱন্ত কৃষ্ণ বুলি কোনেও চিনি নাপালে। কৃষ্ণ ঈশ্বৰৰ কৃপা কৰক, কল্যাণ কৰক, আয়ুষ দীৰ্ঘ কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক। 56 কোটি যদুবংশৰ ভিতৰত এজনেই চিনি পালে, সেইজনে হ'ল উদ্ধৱ। তাৰ বাহিৰে বাকীবোৰে চিনি নাপালে। সেইকাৰণে আমাক ভাগৱতে দেখুৱাইছে সেই লোকসকল সাগৰত বহুত শামুক আছে, সাগৰত তাতে একোটি একোটি পাতলকৈ মাণিক আছে। মাণিককেইটা খুব দামী। যদি শামুকসকলে বুজি পালে হয় আমাতকৈ মাণিকসকল বৰ দামী। গতিকে এই মাণিকসকলে কৰা কৰ্মটো যদি আমি কৰি যাওঁ এদিন আমি মাণিক হ'ব পাৰিম। কিন্তু সেইটো শামুকে নাই ভাবা। শামুকসকলে সদায় সকলোতে ভাবি আছে কি জানে, সেই মাণিকসকলো সেই আমাৰ নিচিনা একোটা একোটা শামুক এই বুলি ভাবাৰ কাৰণে আজি কোনো শামুকে মাণিক হ'ব নোৱাৰিলে হয়। এই যদুবংশৰ কথা হ'ল তেনেকুৱা। আৰু এতিয়া আমাৰ সংসাৰখনত আমাৰ মানুহবোৰো হ'ল তেনেধৰণৰ। কিয় জানে, এজন ক'ৰবাত মহান জ্ঞানী গুণী মানুহ আছে সঁচা, তাক চিনি পাবৰ যত্ন নকৰে কিছুমানে। সেইজনক চিনি পাই পেলাই সেইজনক যদি সংগ লয় আপুনি বহুত কথা জানিব পাৰিব হয় সৰুকালৰ পৰা। সেইকাৰণে সপ্তম স্কন্ধত দৈত্যৰ শিশুসকলক প্ৰহ্লাদে কৈছিল, সোণা হেৰা দৈত্য শিশু এৰা আনো কৰ্ম, কুমাৰৰ কালতে লোৱা ভাগৱতৰ ধৰ্ম। সেই লোকসকল কুমাৰ কুমাৰী কালৰ পৰা ভাগৱতৰ ধৰ্ম কথা অকণমান শুনা, শুনিলে আপোনাসকলৰ লাভ লোকচান ক'ত আছে বুজিব পাৰিব হয়নে। এতিয়া আমাৰ এবছৰ 365 দিনৰ ভিতৰত আপুনি কেইদিন সৎ মানুহ লগ পালে, কেইদিন অসৎ মানুহ লগ পালে, গোটেই বছৰটোত আপুনি লিখি পেলাই নিজকে উত্তৰটো উলিয়াই লওক। 365 দিনৰ ভিতৰত যদি 200টা দিন আপুনি সতৰ সংগ পালে তেনেহ'লে আপোনাৰ লাভ হ'ব। আৰু যদি কেনিবাকৈ অসতৰ সংগটোৱে বেছি হ'ল তেনেহ'লে আপোনাৰ লছ আহিব। মনুষ্যৰ জন্ম সংগই ৰংগ সংগই ধ্বংস,
হয়নে? ল'ৰা ছোৱালীসকলে অসতৰ সংগ লৈতো বেয়া হয়ে, তাৰ বাহিৰেও বয়সস্থ লোকসকলেও যদি অসতৰ সংগ লয় সিও বেয়া হৈ যায়। হয়, তাৰে প্ৰমাণ অসমত ঘূৰি বহুততে আমি পাইছোঁ। বয় বৃদ্ধ কালতো অসতৰ সংগ লৈ মানুহে অসৎ কৰ্মত মানে বৰ্তি থাকিবলগীয়া বাধ্য হৈ যায়। হয়, এটা জেগাত আমি ভাগৱত গাব গৈছিলোঁ এইবাৰ, এই দুমাহমানৰ আগত। এটা জেগাত সদৌ শেষত, ভাগৱতৰ শেষত এগৰাকী বোৱাৰী আহি দুগৰী মোৰ পাৱত পৰি কান্দিছে। মই বোলো কি কাৰণত কান্দিলি গোসানী? তেতিয়া কৈছে, মোৰ মানুহটো এইখন সমাজৰে ৰাজমেধি, পাঠে। এই ল'ৰালি কালতে গোটেই ৰাইজে পাঠেক বনালে, হয়, আৰু মেধি বনালে। সকলো ল'ৰা ছোৱালী আইসকল বোৱাইসকলে সেৱা প্ৰাৰ্থনা কৰি মই ইমান শান্তিত আছিলোঁ। কিছুদিনৰ আগৰ পৰা মানুহজনে কেইটামান মানুহ সংগ পাই মদ খোৱা হ'ল পায়। এতিয়া মদ খাব যাওঁতে সকলো ৰাইজে গম পায়। এতিয়া ৰাইজে এৰি থৈ দিছে। এতিয়া মই ভাগৱতত আহিছোঁ, মোৰ আজি চকু পানী ওলাই আছে, মোৰ মানুহটোক আহিবা নিদেই, ভাগৱতত আহিবা নিদেই। হয়, গতিকে এয়াই হ'ল সংগ। গতিকে আমাক কৈছে সংগই ৰংগ, সংগই ধ্বংস, চাই চাই বুলিবা বাট, দেহৰ ভিতৰত আছে খালে বাবে পিছলি পৰিবা তাত। সংগটো খুব সাৱধান হ'লে বা সাৱধান কৰি নিজক চলিব পাৰিলে আমাৰ কামত আহিব। কাৰণ কিয় জানে, আমাৰ 6টা ৰিপু, লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, এই 6টা ৰিপুৱে কেৱল বেয়া লালসাত ঘূৰি থাকে। যেতিয়া মই অকণমান বেয়া লাইনত অসতৰ সংগত যাম, লগে লগে ৰিপুসমূহে সুবিধা পাব আৰু সেই সুবিধা লোৱাৰ লগে লগে মোক বা তেওঁক বা তেখেতক অধঃপতনে নিয়াৰ যত্ন কৰিব। গতিকে আমি লোকসকলে সতৰ সংগ লৈ হৰিত শৰণ, ভকতত শৰণ, সাধুত শৰণ, সন্তত শৰণ যেতিয়া আমি অভ্যাস কৰিম, ইহকালে পৰকালে আমি য'তে যাম ত'তে শান্তি পাম বুলি ভাগৱতে আমাক বুজাই আছে বা সিদ্ধান্ত দি আছে। গোবিন্দ এতিয়া আমাক দেখুৱাইছে
আৰু পানী তলত পৃথিৱীত পানীৰ ঠাল এখন তৈয়াৰ কৰিছে, ওপৰত এই মৎস্যটো আছে। এই মৎস্যটো তাত ঘূৰি থাকোঁতে এই পানীত তাৰ ছাঁটো পৰি আছে। আপুনি ওপৰফালে চাই খৰ মাৰি মৎস্যটো ভেদ কৰিলে নহ'ব, এই তলৰ পানীটোত চাইহে মৎস্য তুমি ভেদ কৰিব লাগিব। হৰি হয়নে? এতিয়া এইটো আজি সকলোৱে আহি সকলোৱে চাই আচৰিত পাইছে, আৰু কোনোবাৰ মতে ভাবিছে পাৰিমেই, কোনোবাই ভাবিছে নোৱাৰিমেই। কাৰ কেনেকৈ ভাৱ ভংগী আছে এইটো বেলেগ কথা। আজি পৰম প্ৰভু ভগৱন্ত কৃষ্ণইও আজি সেই মৎস্যভেদ কৰিম বুলি তাত যাত্ৰা কৰিছে, হয়নে? আৰু ইতিমধ্যে আমাক দেখুৱালে যাৰ যেনেকুৱা হৃদয়ত ধ্যান তেনেকুৱাই স্বামী পায়। 12 বছৰ বয়স হোৱা লক্ষণা দেৱীয়ে পৰম প্ৰভু কৃষ্ণৰ ৰূপটোৰ কথা শুনি তেওঁ ব্যাকুল হৈ আছে, আৰু সদায় তেওঁ দিনটোত 5টা গায়ত্ৰী পূৰ্ণাংগ কৰি আছে কৃষ্ণক স্বামী পাবৰ কাৰণে। গতিকে চাওক, সেইটোতে আমাক দেখুৱালে আমাৰ উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল কৃষ্ণ ঈশ্বৰৰ কৃপা কৰক, কল্যাণ কৰক, আয়ুষ্যখিনি পূৰ্ণ কৰক, জ্যোতিষ শাস্ত্ৰত ভৃগুৱাদী বাৰমুণিসকলে লিখিছে, এটি ল'ৰা বা এজনী ছোৱালী 12 বছৰ বয়সৰ পৰা তেওঁলোক ডেকা গাভৰু, আৰু তেওঁলোকে সদায় ৰাতি শুৱাৰ সময়ত বিচনাখনত বহি ঈশ্বৰৰ নাম অকণমান জপ কৰক। জপ কৰি পেলাই যদি ল'ৰা হয় ভগৱন্তৰ ওচৰত কওক, হে প্ৰভু দৈৱকী নন্দনদেৱ কৃষ্ণ, আপুনি এখন পৃথিৱীত মোক এনে এটি মনপুত্ৰ পত্নী দিব, যি মনপুত্ৰ পত্নী পালে এই সংসাৰখনত মই শান্তিয়ে আনন্দৰে বসবাস কৰাৰ সুবিধা এটা পাম। আৰু ছোৱালী হ'লে সদায় ৰাতি শুৱাৰ সময়ত 1 মিনিট 1 ছেকেণ্ড ঈশ্বৰৰ নাম জপ কৰিবলৈ কওক, হে প্ৰভু মোক এনে এজন মনপুত্ৰ স্বামী দিব, যিজন স্বামী পালে সদায় আনন্দ শান্তি ৰং ৰহস্যৰ মাজত মই জীৱন যাপন কৰিব পাৰিম বা বসবাস কৰিব পাৰিম। তেনেহ'লে সেইসকল ল'ৰা বা সেইসকল ছোৱালীয়ে কেতিয়াও অমনপুত্ৰ স্বামী বা অমনপুত্ৰ পত্নী নাপায় বুলি ভৃগুৱাদী বাৰমুণিসকলে জ্যোতিষত লিখিছে। গতিকে আমাৰ ল'ৰা ছোৱালীসকলে এইবোৰ তপস্যা কৰিব লাগে, এইবোৰকে কয় তপস্যা। হয়, আমি খাওঁতে শুওঁতে ঈশ্বৰৰ নাম শুনা যত্ন কৰক, দুৱাষৰ ঈশ্বৰৰ নাম কোৱাৰ যত্ন কৰক, ভাল জ্ঞানৰ কৰ্মত দুটি আগবাঢ়ি যাওক। হয়, আৰু এনেধৰণৰ যদি তপস্যা কৰক, তেনেহ'লে নিশ্চয় আপোনাৰসকলৰ জীৱনত শান্তি পাব বুলি 4 বেদ শাস্ত্ৰ 18 পুৰাণে আমাক